অসমীয়া গৃহিণী বোৱাৰীৰ চকুত এতিয়া কেৱল চকুলো। গৰু বিহু পাতিবলৈও গৰু নাইকিয়া হোৱাৰ অৱস্থা। নগাঁও জিলাৰ বৃহত্তৰ পুৰণি গুদাম, আউনীআটী, মুৰাণী, পানীগাঁও, কাষৰীগাঁও, কলংপাৰ, হালোৱা গাঁও আদিৰ গৰিষ্ঠ সংখ্যক অসমীয়া লোকৰ ঘৰৰ গোহালি এতিয়া উদং কৰিলে চোৰে। গোহালিত গৰু, ছালত কোমোৰা, কবিতাৰ পংক্তিবোৰো যেন অতীত হোৱাৰ পথত। প্ৰতি নিশাই বিলাসী গাড়ী লৈ গৰু চোৰৰ দলে তাণ্ডৱ চলাই ইতিমধ্যেই বৃহত্তৰ নগাঁৱৰ এই অঞ্চলৰ পৰা 200 শতাধিক গৰু চুৰি কৰি নিছে। যোৱা নিশাও পুৰণি গুদাম, কলংপাৰ, হালোৱা গাঁৱৰ ৰত্নেশ্বৰ শইকীয়া আৰু ৰূপা শইকীয়াৰ ঘৰৰ গোহালিৰ পৰা এজনী গাভিনী গৰু চুৰি কৰি চোৰৰ দলে হাত ভৰি বান্ধি এখন গাড়ীত উঠাই নিলে যদিও দৰিদ্ৰ পৰিয়ালটোৱে ভগৱানৰ কৃপাত গৰুজনী ঘূৰাই পালে। ৰূপা শইকীয়া নামৰ দৰিদ্ৰ মহিলাগৰাকীয়ে পুৱাই কষ্টৰে পোহপাল দিয়া গাইজনী গোহালিত নেদেখি কান্দোনত ভাঙি পৰে। পিছত বিচাৰ খোচাৰ কৰি ঘৰৰ পৰা কিছু নিলগত গৰুজনী আহত অৱস্থাত উদ্ধাৰ কৰে। ৰূপা শইকীয়াৰ ঘৰৰ প্ৰতিবেশী এঘৰত থকা CCTVত প্ৰত্যক্ষ কৰা মতে বলেৰো গাড়ী লৈ আহিছিল চোৰৰ দল। গৰু চুৰি কৰাৰ পিছত নিশা 1:30 মান বজাত বলেৰোখন বেয়া হোৱাত চুৰি কৰা গাভিনী গাইজনী পেলাই থৈ চোৰৰ দলে গাড়ীখন ঠেলি মেলি কলংপাৰ, হালোৱা গাঁৱৰ পৰা উঠাও হয়। চোৰৰ দশা বেয়া আছিল, যাৰ বাবে গৰু চুৰি কৰিও এৰি যাব লগা হ'ল। CCTVৰ ফুটেজ পৰীক্ষা কৰি আৰক্ষীয়ে অনুসন্ধান কৰিলে হয়তো চোৰৰ দলটো ধৰা পৰিব। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰা লাইভ। মানে গৰুজনী কালি ৰাতিপুৱা উঠি দিছে, গৰুজনী গোহালিত নাই ন? নাই, গৰুজনী খোৱাৰ পৰা উঠি মানে দাদাই কৈছে গৰু যাখিনি গোহালিত নাইকিয়া, মায়ে উলিয়াইছে নেকি কুটচুত। তাৰপিছত মই আহি মইতো গৰু ওলোৱা নাই আজি, মোৰ আজি অকণ উঠা দেৰি হ'ল। তাৰপিছত মইতো ওলোৱা নাই গৰু। যেতিয়া গোহালিত গৰু নাইকিয়া বুলি কৈছে, মই একেবাৰে আহি কেনি আহিছোঁ ক'ব নোৱাৰোঁ। পাছফালৰ পৰা আহি একদম কানি কাটি হাইৰাং হৈ গৈছোঁ নহয় মই আজি। তাৰপিছত আৰু দেউতাকে কৈছে নেকান্দিবি, দেহায়ো কৈছে নেকান্দিবি। তেনেকুৱাতে ৰাস্তা দি মানুহ এজনে ক'লে, কি হ'ল মায়ে কান্দি আছে যে? কৈছে এনেকুৱা গৰুজনী চুৰে নিলে। তাৰপিছত কৈছে মই ৰঙা গৰু এজনী এইখিনিত দেখিছোঁ, এইখিনি খাই থকা শকত নেকি? বোলে গাভিনী গৰু বোলো, 5 মাহ হৈছে। তাৰপিছত তাৰ মই মানে কানিয়ে কৈছোঁ মানুহজনক। তাৰপিছত তাৰ গৈ পেলাই চাইছোঁ, হয় তাতে গৰুজনী এৰি থৈ মানে গুচি গ'ল সম্ভৱ। CCTVত দেখা গৈছে যে এখন গাড়ী লৈ আহিছিলে 1:30 মান বজাত। গাড়ীখন বেয়া হোৱাৰ কাৰণে এৰি থৈ গ'ল নেকি চোৰে? হ'ব পাৰে চাগে, সেইকাৰণে এৰি থৈ গ'ল। আৰু গৰুজনী একেবাৰে গাড়ীত যে সোমোৱা চিন বহি আছে। এতিয়া অসমীয়া মানুহে গৰু পুহি গাখীৰকণো নিজৰ ঘৰত বিক্ৰী কৰিব নোৱাৰে বা খাব নোৱাৰা এটা অৱস্থা হৈছে। এই এলেকাত ক্ৰমান্বয়ে গৰু চুৰটো বাঢ়ি গৈছে, কি ক'ব? ক'ম আৰু মানে কি ক'ম আৰু, ভাষা নাই ক'বলৈ। আৰু মানে আজি যেনেকৈ কান্দিছোঁ নহয়, গৰু যিমান কষ্ট কৰি গৰুজনী ডাঙৰ কৰিছোঁ সৰুৰ পৰা, বহুত কষ্ট কৰিছোঁ। সিহঁতে কৈছে নেকান্দিবি মায়ে, মই বোলো মইহে জানিছোঁ মই তাইক কিমান সৰুৰ পৰা হেৰি কৰিছোঁ, কষ্ট কৰি ডাঙৰ কৰিছোঁ। যেতিয়া বান্ধি লৈ গৈছিলে গাড়ীত, তেতিয়া মানে কি দাগ চাগ আছে ন ভৰিত? ভৰিত চিগা আছে আৰু পেটটোত যে গাড়ীত সোমোৱা চিন বহি আছে। জোৰ জবস্তি উঠাইছিলে, কিন্তু গাড়ী বেয়া হোৱাৰ কাৰণে নিব নোৱাৰে। মানে কালি চোৰৰ দিন বেয়া আছিলে আৰু আপোনালোকৰ ভাগ্য ভাল আছিলে আমাৰ কালি। এতিয়া আৰক্ষীক কি ক'ব? আৰক্ষীক কি দাবী? যাতে সহায় কৰে এই ক্ষেত্ৰত, গাড়ীখন যাতে হেৰি কৰে, এই ক্ষেত্ৰত যাতে তেওঁলোকে সহায় কৰে। কি হৈছিলে কওকচোন? গৰুজনী গাভিনী গৰু আছিল ন? গাভিনী গৰু আছিলে। কি হ'ল? খোৱাৰ পৰা উঠি দেখিছোঁ, মানে দাদাই দেখিলে ফাৰ্ষ্টতে। দাদাই দেখি দাদা উঠি আহি পেলাই হেৰিখিনি চোফাতে বহিলে। তাৰপিছত দেখিছে গোহালি দৰ্জাখন খোলা। তাৰপিছত আৰু দেহা তেনেকুৱাতে উঠি আহিছে। উঠি অহাৰ লগে লগে দেহাক সুধিছে, মায়ে বাৰু গৰুজনী উলিয়াই পেলাই নিলে নেকি? কৈছে মায়েতো উঠিছেহে মাত্ৰ। তাৰপিছত আৰু মই পাছফাললৈ গৈ পেলাইহে আজি পাছফালে গৈছিলোঁ। পাছফালেদি গৈ পেলাই মই যেতিয়াই শুনিলোঁ গৰুজনী গোহালিত নাই, তাৰপিছত মই কৈছোঁ মইতো গৰু উলিওৱা নাই আজি। তাৰপিছত আহি দেখিছোঁ আৰু গোহালিত গৰুজনী নাই নহয়। মই সেইখিনিতে কানি কাটি মানে হাইৰাং হৈ গৈছোঁ একদম। এইখিনি গোহালি এইখিনিত ধৰি লৈ এনেকুৱাকৈ কান্দিছোঁ। সিহঁতে কৈছে মায়ে নেকান্দিবি ৰচোন, মায়ে নেকান্দিবি ৰচোন। নাই, মই থাকিবই পৰা নাই, কিমান কষ্ট কৰি গৰুজনী ডাঙৰ কৰিছোঁ। গৰুজনী ক'ত পালেগৈ? তাৰপিছত আৰু গৰুজনী তাৰপৰা তেনেকুৱাতে বাটেদি মানুহ এজন ফুৰিবলৈ অহা মানুহ এজনী কৈছে মায়ে কি হ'ল কান্দি যে আছে? কৈছে মায়ে আমাৰ গৰুজনী চুৰে লৈ গ'ল। তাৰপিছত কৈছে মই গৰু এজনী সেইখিনিত দেখি আহিছোঁ, তোমালোকৰ এনেই কি ৰঙা নে কি? বোলে
তাৰপিছত তাক কৈছে শকত নে কি বোলে শকত। তাৰপিছত গৈ পাইছোঁগৈ সেই আমাৰ ঘৰৰ পৰা 4 ঘৰমান আঁতৰত সেই তাত চোতালত খাই আছে গৰু। মানে CCTV ফুটেজত দেখা গৈছে যে এখন বলেৰো গাড়ী লৈ আহিছিলে আৰু গাড়ীখন বেয়া হ'ল, বেয়া হোৱাৰ কাৰণে সম্ভৱতঃ এৰি থৈ গ'ল। গৰুজনীয়ে দুখ পাইছে নেকি? গৰুজনী মানে সোমোৱাইছিলে, এয়া গোটেই মানে গাটোত যেন চিন বহি আছে আৰু ভৰিত ছিগা আছে, ভৰিত ছিগা আছে আৰু এৰালডাল চব কাটি পেলাই খুঁটিটো এইখিনিতে পেলাই থৈ গৈছে এই হেৰিয়তে গোহালিৰ সন্মুখতে। আৰু এৰালডাল কাটি এটুকুৰা লৈ গ'লে, এটুকুৰা উঠাইছিলে। মানে কালি চোৰৰ দিন বেয়া আছিলে এই যেন এটুকুৰা হেৰি কৰি পেলাই এইখিনিত জংঘলত পেলাই থৈ গৈছে। খুঁটিটো কাটি এইখিনিতে পেলালে গোহালিৰ সন্মুখতে।